বিশ্বৰ শক্তিধৰ আমেৰিকাৰ বায়ুসেনা বাহিনীৰ সকলো তথ্য নিয়ন্ত্ৰণ কৰিব এগৰাকী অসমীয়াই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীত শীৰ্ষ পদত অধিষ্ঠিত হ'ল এগৰাকী অসম সন্তান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ মুখ্য তথ্য বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে অসম সন্তান মনজিৎ বৰ্মনে। বিশ্বৰ শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ পৰাক্ৰম সকলোৱে জানে আৰু সেই পৰাক্ৰমী বায়ুসেনা বাহিনীৰ এটি শীৰ্ষ পদত অধিষ্ঠিত হৈ সেৱা আগবঢ়াই আছে এগৰাকী অসম সন্তানে। অসম তথা ভাৰতৰ বাবে এয়া এক গৌৰৱ। পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ পদত অধিষ্ঠিত হৈছে এগৰাকী অসম সন্তান। অসমৰ জকাই চুকৰ পৰা যোৱা এগৰাকী লোকৰ ওপৰত নিৰ্ভৰশীল হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনী। বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত ব্যাসকুচি গাঁৱৰ এইখন ঘৰৰ পৰাই এদিন আমেৰিকালৈ গৈছিল এইগৰাকী মনজিৎ বৰ্মন। ব্যাসকুচিতেই প্ৰাথমিক শিক্ষা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা এইগৰাকী মনজিৎ বৰ্মন 2001 চনত এক সপোন বুকুত বান্ধি উৰা মাৰিছিল আমেৰিকালৈ। গোৱালপাৰাৰ সৈনিক স্কুলত পঢ়া মনজিতৰ ভাৰতীয় সেনাবাহিনীত কাম কৰাৰ ইচ্ছা আছিল যদিও সেই সুযোগ লাভ নকৰাৰ বাবেই উৰা মাৰিছিল সুদূৰ আমেৰিকালৈ। এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ সন্তান তথা অভিযন্তাৰ ডিগ্ৰীধাৰী এইগৰাকী মনজিৎ বৰ্মনে বষ্টন বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ইনফৰমেশ্যন ছিষ্টেমত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আমেৰিকাৰ 2-3টা কোম্পানীৰ অধীনত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট হৈ এতিয়া শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ মুখ্য তথ্য বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনা বাহিনীৰ সকলো তথ্য নিয়ন্ত্ৰণ কৰিব অসম সন্তান মনজিৎ বৰ্মনে। দাদা আমেৰিকা গৈছিল 2000 চনত। দাদা প্ৰথমতে গৈ তাত কোম্পানী আণ্ডাৰত কাম কৰিছিল। দাদাই আজি যোৱা 5 মাহমান আগতে US গভৰ্ণমেণ্টৰ আণ্ডাৰত চিফ ডাটা অফিচাৰ হিচাপে মুখ্য পদত সোমাইছে বায়ুসেনা বাহিনীৰ। তাক লৈ এতিয়া আমিয়েই নহয় আমাৰ গোটেই এই অঞ্চলবাসী ৰাইজে গৌৰৱবোধ কৰিছে। গাঁৱৰ বহুত মানুহে গৌৰৱ অনুভৱ কৰিছে আৰু এনেকুৱা এখন গাঁৱৰ পৰা গৈ দাদাই আমেৰিকাৰ নিচিনা দেশখনৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাটো খুবেই আমাৰ কাৰণে গৌৰৱৰ বিষয়। আমি খুব আনন্দিত। উল্লেখ্য যে শিপা পাহৰি নোযোৱা মনজিৎ বৰ্মনৰ গাঁৱৰ ঘৰত এতিয়া মাক দেউতাকৰ লগত আছে পৰিয়াল। অৱশ্যে মনজিৎ বৰ্মন বৰ্তমান আমেৰিকাৰ বাসিন্দা তথা আমেৰিকাৰ নাগৰিক। সুদূৰ আমেৰিকাত থাকি অসমৰ নাম উজ্জ্বল কৰা এইগৰাকী মনজিৎ বৰ্মনক লৈ এতিয়া গৌৰৱান্বিত অঞ্চলবাসী, গৌৰৱান্বিত সমগ্ৰ অসম তথা দেশ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।